নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত বিশেষকৈ এটা বিশেষ বিষয়ৰ ওপৰত কৰিম। সেইটো হ'ল আমাৰ যিখন কালপুৰুষ ৰাশিচক্ৰ বুলি কোৱা হয়, অৰ্থাৎ মূল যিখন ৰাশিচক্ৰ, তাৰ গ্ৰহ স্বক্ষেত্ৰ, কাৰ কোন গ্ৰহ কোনটো ক্ষেত্ৰ, তাৰ ওপৰত কিছু কথা ক'ম। কাৰণ ভিডিঅ'বিলাক দি থাকিলেও বহুত নতুন নতুন বিশেষকৈ মোৰ অনুৰাগী আহি আছোঁ। আগৰ চোৱাবিলাকে বেলেগ, কিন্তু বহুদিন যিহেতু দিয়াও নাই, গতিকে কিছুমান ভিডিঅ' বহুত তলত পৰি গৈছে। দ্বিতীয় কথা হ'ল কি, মই এই কাৰণে দিছোঁ, আপোনালোকৰ সুবিধাৰ কাৰণে এই কাৰণে দিছোঁ যে এই ৰাশিচক্ৰটো চেঞ্জ নহয়, ৰাশিচক্ৰ চেঞ্জ নহয় আপোনালোকক ক'লোঁ। আৰু যিহেতু ৰাশিচক্ৰ চেঞ্জ নহয়, সেইকাৰণে কোনটো গ্ৰহৰ কোনটো নিজৰ ক্ষেত্ৰ, স্বক্ষেত্ৰ বুলি কয়, এই ক্ষেত্ৰটো আপোনালোকে নিজেও কিছু জানি থোৱাটো ভাল। এইকাৰণে ভাল, এই ৰাশিচক্ৰটোৰ পৰাই আপোনালোকৰ জন্ম ৰাশিটো আহি যায়। মোৰ কথা, এতিয়া আপোনালোকে নিজে গম পাব যে মোৰ জন্ম ৰাশি কি। অৰ্থাৎ এই ৰাশিচক্ৰত যেতিয়া আপোনাৰ নিজৰ কুণ্ডলীখনত প্ৰথম চৰ্যাটো দেখা পাব, সেইটো আপোনাৰ ৰাশি। আৰু যদি আপোনালোকৰ এই ধাৰণাটো থাকি যায়, তেতিয়া গম পাব যে মোৰ এই 12টা ঘৰত কোনটো ৰাশিৰ মানুহ মই। মূল কথা এইটো জনাটো দৰকাৰ। গতিকে বেছি দীঘল নকৰোঁ, থুলমূলকৈ দি দিছোঁ। তাতো এটা কথা এটা থাকিল যে এই ৰাশিচক্ৰত আপোনাৰ কি হৈছে, যে আপোনাৰ বিশেষকৈ প্ৰায় গ্ৰহৰ 5টা গ্ৰহৰ 2টাকৈ ক্ষেত্ৰ আছে, স্বক্ষেত্ৰ আছে। আপোনালোক মই দেখুৱাই দিম, আপুনি গম পাব। কেৱল কাৰ নাই, ইফালে চন্দ্ৰ আৰু ৰবি নাই। ৰবি আৰু চন্দ্ৰৰ বাহিৰে বাকীকেইটা গ্ৰহৰ আপোনাৰ যেনেকৈ বুধ, বৃহস্পতি, শুক্ৰ আৰু বিশেষকৈ মংগল, শনি, এইকেইটা আপোনাৰ ক্ষেত্ৰ 2টাকৈ আছে। আনফালে যদিও ৰাহুকেতুৰ ক্ষেত্ৰত কথা হ'ল, ৰাহু আৰু কেতু স্বক্ষেত্ৰ দিয়া আছে, কিন্তু বিশেষকৈ সেই স্বক্ষেত্ৰই দিয়া আছে, কিন্তু সেই স্থানৰ অধিকাৰ দিয়া নাই সেই ক্ষেত্ৰটোৰ। সেইটো মনত ৰাখিব লাগিব। আমি মূল কথাত কৈছোঁ। মই এই কাৰণে কৈছোঁ যে এই 2টাকো দিয়াই আছে। বিশেষকৈ ৰাহুৰ আপোনাৰ ধৰক বিশেষকৈ কন্যা ৰাশিটো দি থোৱা আছে স্বক্ষেত্ৰ বুলি, আৰু কেতুক দিয়াই আছে মীন ৰাশি। কিন্তু আধিপত্য গ্ৰহ ক্ষেত্ৰ আধিপত্য যিটো কথা এটা শব্দ থাকে, সেইটো কিন্তু আপোনাৰ কন্যাৰ ক্ষেত্ৰত বুধৰে থাকি আছে, আৰু মীনৰ ক্ষেত্ৰত বৃহস্পতি আছে, যদিও দি থৈছে ৰাহু আৰু কেতু স্বক্ষেত্ৰ। গতিকে আপোনালোকক মই দেখুৱাই দিছোঁ, চাব অকণমান। আমাৰ কালপুৰুষ ৰাশিচক্ৰ মূল এইখনে আপোনালোকক কৈছিলোঁ। স্বক্ষেত্ৰ গ্ৰহ কথা মই কৈছোঁ, যেতিয়া আপোনালোকে চাওক, প্ৰথম আহি যাব আপোনাৰ মেষৰ পৰা। এই চেঞ্জ নহয়, এই ৰাশিচক্ৰটো চেঞ্জ নহয়। আৰু সেইমতে আপোনাৰ এই ৰাশিচক্ৰত এনেকৈ থকাত য'ত আপোনাৰ প্ৰথম চটো আছে, এইটো আপোনাৰ নিজৰ ৰাশি, মনত ৰাখিব। সেইকাৰণে কৈছোঁ মই। প্ৰথম কথা আহি গ'ল, এতিয়া মই যে ক'লোঁ যে প্ৰায়বিলাক 2টাকৈ ক্ষেত্ৰ আছে, মনত ৰাখিব। আৰু আপোনালোকে এইখনত চাই ল'ব যে এই মেষ ৰাশি চাওক, এই মেষৰ পৰা প্ৰত্যেকটা ঘৰত আছে। মেষৰ অধিপতি হ'ল মংগল, বৃষৰ শুক্ৰ, মিথুনৰ বুধ, কৰ্কটত চন্দ্ৰ, সিংহৰ ৰবি, কন্যাৰ বুধ। তাৰ লগত আপোনাৰ কি কোৱা আছে, ইয়াত দেখা নাই মই, তাৰ লগত ৰাহুকো দি থোৱা আছে। ৰাহুকো দি থোৱা আছে। এইটো হ'ল ৰাহুৰ স্বক্ষেত্ৰহে, কিন্তু ক্ষেত্ৰৰ গোটেইখিনি আধিপত্যটো বুধৰ ওপৰত থাকে। ঠিক সেইদৰে ইয়াতো কেতু দেখা নাই, ইয়াতো কেতুটো থাকি যাব। একেই কথা, সেইটো জনাটো ভাল। গতিকে আপোনাৰ কৰ্কট সিংহৰ ৰবি হয়, কন্যাৰ বুধ আৰু ৰাহু, তাৰপিছত তুলাৰ শুক্ৰ, মংগল বৃশ্চিকত, ধনুৰ বৃহস্পতি, মকৰৰ শনি, কুম্ভ শনি, ইফালে মীনৰ বৃহস্পতি। অৰ্থাৎ এতিয়া আপোনালোকে চাওক, এই বুধ কাৰেকশ্যন, এই চন্দ্ৰ আৰু ৰবি নাই, বাকীবিলাকৰ 2টাকৈ আছে। চাওক, ইয়াত আছে চাওক মংগল, মেঘৰ অধিপতি মংগল, বৃশ্চিকৰ অধিপতি মংগল, 2টা ক্ষেত্ৰ।
সেইমতে কিছু তাৰতম্য হয়, ৰাখিও নোযায়, কিন্তু তাৰ চৰিত্ৰগত অলপ পাৰ্থক্য হৈ যায়। সেইদৰে বৃষৰ পাব শুক্ৰ, তুলাৰ শুক্ৰ, মিথুনৰ বুধ, এইটোতো কৈ দিলোঁ। বাকী এটা এইদৰে মিথুনৰ আকৌ এই কন্যা ৰাশিত বুধ, ঠিক সেইদৰে আপোনাৰ বুধৰ গ'ল, শুক্ৰৰ গ'ল, বৃহস্পতি এইটো চাইডৰ কথা আহি গ'ল। যে বৃহস্পতি চক ধনু আহি গ'ল আৰু আনফালে আহিছে মীন, অৰ্থাৎ স্বক্ষেত্ৰ। ধনু ৰাশিটো বুধৰ স্বক্ষেত্ৰ আৰু মীনটো বুধৰ বৃহস্পতি ধনু ৰাশিটো স্বক্ষেত্ৰী হয় আৰু মীনতো হয় বৃহস্পতি। সেইদৰে শনিৰ এই দুটা ওচৰা-ওচৰিকৈ আছে। শনি মকৰ, কুম্ভৰো মকৰ, কাৰ্যক্ৰম কুম্ভ, শনি কুম্ভৰৰ স্বক্ষেত্ৰ। অৰ্থাৎ এইখিনি বিষয়বস্তুটো মেইন আমাৰ থাকে। কেতিয়াবা আপোনালোকক এইকাৰণে বেছি দীঘল কোৱা নাই যদিও কৈছোঁ। ইয়াৰ মাজতে এটা কথা আছে, এইকাৰণে কৈছোঁ যে এই যে দুটা ক্ষেত্ৰ থাকিল, ইয়াৰো আপোনাৰ দুটা ক্ষেত্ৰতে একে সমান বলৱান নহয়। আমি কওঁ যে স্বক্ষেত্ৰী গ্ৰহই সদায় দশাকালত শুভ ফল দিয়ে, মই কৈছোঁ। আৰু জ্যোতিষত সেইটোৱে কোৱা আছে। কিন্তু তাৰ মাজেৰে আৰু কোৱা আছে কি, যে এই স্বক্ষেত্ৰী গ্ৰহৰো যিসকলৰ দুটা ক্ষেত্ৰ, তাৰে এটাত কৰি আনটো বলি বেছি ফলদাতা হৈ থাকে। বলি মানে ফলদাতাই থাকে। ধৰক কিছু শতাংশ হ'লেও আপোনালোকৰ বেছি ফল আপোনালোকে পাব। সেইদৰে কৈছোঁ মই আপোনালোকৰ চাওক। এতিয়া মেঘ ৰাশিত মংগল স্বক্ষেত্ৰী, বৃশ্চিকতো মংগল স্বক্ষেত্ৰী, কিন্তু এই মংগলত কৰি ইয়াত থকা মংগলটোৱে বেছি বলৱান হৈ থাকে, দশাকালত বেছি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। মই এটা বিশেষ কৈছোঁ চাওক। ধৰক আপোনাক কৈছোঁ যে মই এটা ক'লোঁ যে কাৰোবাৰ লগ্ন যদি ইয়াত হ'ল, এই হিচাপত চাব গ'লে লগ্ন চাব গ'লে মকৰত 1 2 3 4 নম্বৰটো আপোনাৰ মংগল থাকি গ'ল। তাৰ ফলত কি আছে, এই মংগলৰ মানে দশাকাল আপোনাৰ চতুৰ্থত মংগল মানে আপোনাৰ মাটি বাৰী এইবিলাকৰ আপোনাৰ গোটেইখিনি আপুনি আহি যাব দশাকালত। ইয়াত মাটি বাৰী আহি যাব পাৰে, কিন্তু এই যেতিয়া আহি যাব, ধৰ ইয়াত যদি এইটো মংগল, যদি ইয়াত যদি সিংহ লগ্ন হয়, তেতিয়া 1 2 3 4 এইটো মংগল থাকিল, তেতিয়া কিন্তু আপোনাৰ মানে যান বাহনৰ পৰা আদি কৰি চব আহি যাব। পাৰ্থক্যটো তাতেই আছে। কিন্তু তাৰমানে বেছি বলৱান, সি আপোনাক বহুত দিবি লৈ গুচি যাব মংগলে। সেইটো কথা। ঠিক সেইদৰে শুক্ৰৰ ক্ষেত্ৰতো কথা হ'ল, বৃষ ৰাশিৰ শুক্ৰ, তুলাৰ শুক্ৰ। বৃষ ৰাশিৰ শুক্ৰতকৈ এই শুক্ৰটো বেছি বলৱান। অৰ্থাৎ শুক্ৰ যদি ইয়াত থাকে, আপোনাৰ কুণ্ডলীত যদি ইয়াত শুক্ৰ থাকে তুলা ৰাশিত স্বক্ষেত্ৰী হয়, তাৰ প্ৰভাৱ ইয়াৰ প্ৰভাৱতকৈ ইয়াৰ প্ৰভাৱটো সদায় বেছি হয়, ই বলৱান বুলি কোৱা আছে। সেইদৰে বুধৰ ক্ষেত্ৰত কোৱা আছে কি, ৰবিটো নকওঁ, চন্দ্ৰটো নিজা ক্ষেত্ৰত স্বক্ষেত্ৰী তাৰ সময়কালত শুভ ফল দিব। সেইদৰে শুক্ৰৰ ক্ষেত্ৰত আহি গ'ল কি, বুধৰ ক্ষেত্ৰত আহি গ'ল কি, বুধত চাব, বুধত থাকি গ'ল ইয়াতো বুধ কন্যা, মিথুনতো বুধ। কিন্তু কথা হ'ল এইটো কন্যাৰ বুধতকৈ মিথুনৰ বুধ বেছি বলৱান বুলি কোৱা আছে। তাতে কথা আহিব। ঠিক সেইদৰে আপোনাৰ মংগলৰ ক'লোঁ, শুক্ৰৰ ক'লোঁ, বুধৰ ক'লোঁ, এই যে বৃহস্পতিৰ কথা আহি গ'ল। বৃহস্পতিৰ সেইদৰে একে আছে। বৃহস্পতি ধনু ৰাশিত অধিপতি, আনফালে মীনৰো অধিপতি। কিন্তু বৃহস্পতি যদি ইয়াত থাকে, এই মীনৰ বৃহস্পতিতকৈ এই বেছি বলৱান, আগ্ৰহী যিকোনো ক্ষেত্ৰতে। গতিকে কথা আহিব লাগিব। ঠিক সেইদৰে শনিৰ ক্ষেত্ৰত আহি গ'ল। এই শনিৰ দুটা কুম্ভৰে, এই শনিত কৰি কুম্ভৰ শনিত কৰি যদি শনি যদি ইয়াত থাকি যায়, মকৰত থাকি যায়, তাৰ বলৱান বেছি বলৱান, আৰু তাৰ দশাকালৰ সদায় শুভ ফল পায়। আৰু এইখিনি আপোনালোকক কৈ থৈ দিলোঁ, মনত ৰাখিব, জানি থোৱাটো ভাল। এইখিনি আপোনালোকৰ আমাৰ ৰাশি চক্ৰটো এইয়ে ৰাশি চক্ৰ, মূল ৰাশি চক্ৰটো মই বিশেষকৈ পুৰণি কাৰণে দিয়া নাই, যিখিনি নতুন আহি আছে চাই আছে সেইসকলৰ কাৰণেহে দিছোঁ ভিডিঅ'টো। আপুনি ভাব যে কিয় দিব লগা সকলোৱে জানে, নহয়, কথা আছে।
কেতিয়াবা জানাটো ভাল স্বক্ষেত্ৰী কাৰণ আমি কেতিয়াবা তুংগী বুলি কওঁ তেতিয়া বুজি পাব এতিয়া আপোনালোকে এতিয়া ক'ব এতিয়া এইখন থাকে অলপ মাইণ্ডটো থাকি গ'লে এতিয়া আপোনালোকে গম পাব কেতিয়া আমি তুংগী বুলি ক'ম যে আপোনাৰ গ্ৰহত তুংগী মই লিখি দিওঁ যে আপোনাৰ অমুক গ্ৰহ তুংগী তুংগী গ্ৰহ দশাকালত ভাল ফল দিয়ে যিহেতু তুংগী হৈ আছে উচ্চ অৱস্থা তেনেকৈ আপোনাৰ বৃহস্পতি ইয়াত দুটা থাকিলে কি হ'ব ইয়াৰ যিটো বলৱান হয় বৃহস্পতি ইয়াত যিটো বলৱান হৈ থাকিব যদি কৰ্কটত বৃহস্পতি থাকে তুংগী অৱস্থাত থাকিব গতিকে তাৰ দশাকাল অত্যন্ত শুভ যদি সেই ল'ৰা যদি ধৰক পঞ্চম স্থান হৈ থাকে পঢ়া শুনাত যথেষ্ট আগবঢ়া হ'ব উচ্চ শিক্ষিত হ'ব কথা থাকি গ'ল ঠিক সেনেকৈ আপোনাৰ কথা থাকি গ'ল বিশেষকৈ বহুত কথা আহি পৰে এৰিছোঁ ভালে থাকক কুশলে থাকক এইখিনি এনে বিশেষকৈ দিলোঁ আজি মই নতুন যিসকল নতুনকৈ জ্যোতিষৰ প্ৰতি আগ্ৰহী হৈ আছে সেইসকলৰ কাৰণে আজিলৈ ইমানে ভালে থাকক কুশলে থাকক